हेलो ब्रादार्स मोर मिनी ब्लगले आपको स्वागतम। बहुत दिन हल कतो जोवाई नाई भाविलो पुरानी भिडिओखने আজি আপলোড करूँ। बरखुण बजारत सेट सङर मजाई बेलेग एबुली साइयारा गानটো শুনি শুনি মেঘালয়লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ হাঁহি ধেমালিৰ মাজে মাজে আহি উমিয়াম পালোঁ। এইখনেই হৈছে উমিয়াম লেক, যাক বৰাপানী বুলিও কোৱা হয়। এখন মানুহে নিৰ্মিত কৰা অন্যতম এখন লেক। 1960ৰ দশকত জলবিদ্যুৎ উৎপাদনৰ উদ্দেশ্যে উমিয়াম নদীত বাৰ্ণ নিৰ্মাণ কৰি এই লেকটো সৃষ্টি কৰা হৈছিল। হ'ব মেলা জ্ঞান দিলাম, এতিয়া কেইটামান ফটো উঠো। এতে ৰাহুল ভাই কয় ৰিল বনাই দিওঁ। এনেকৈ ৰিল চিল বনাই খাওঁতে ৰাতি হ'ল। ৰাতি শ্বিলং চহৰৰ মাজে মাজে আহি হোটেল পালোঁ। ভাবিলোঁ হোটেলত আহি অলপ ৰেষ্ট ল'ম, টোপনি মাৰিম, কিন্তু নাই। বান্দৰামি কৰোঁতে কৰোঁতে ৰাতি 1টা বাজিল। ভাবিলোঁ এতিয়া ৰেষ্ট ল'ম, কিন্তু কেনেকৈ ৰেষ্ট লওঁ। ৰাহুল ভাই আৰু ড্ৰামা কিং এটা আহি পালে। আহিয়ে ড্ৰামা ষ্টাৰ্ট। বহুত হাঁহিলোঁ। অলপমান টোপনি গৈ ৰাতিপুৱা লাইট লুমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। কুঁৱলীৰ মাজে মাজে আহি লাইট লুম পালোঁ। অতিমাত্ৰা কুঁৱলী থকা কাৰণে লাইট লুমৰ ৰিয়েল মজাটো নাপালোঁ। হ'ব দিয়ক, আৰুতো বেলেগ ঠাইলৈও যাব লাগিব, বাকীখিনি পিছত দেখাম দিয়ক। আজিলৈ এইখিনিয়ে, কাললৈ